ৰৈ বিনালে মুক্তি পোৱাৰ পিছৰ পৰা মানুহ বহুত আবেগিক মানুহে জুবিনদাৰ ন্যায়ক লৈ আৰু তৎপৰতা বাঢ়ি গৈছে মানুহৰ মাজত আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি ক'ব খুজিছো যে এইখিনি সময়ত আপুনি কৈ আছে যে আৰু কেইদিনমানৰ পিছত দেশত মানে মিয়াৰ মুখ্যমন্ত্ৰী হ'ব মিয়াই অসম লৈ ল'ব আৰু কৈ আছে মিয়াৰ মানে সৰকাৰ কংগ্ৰেছ বা কোনোবা গৌৰৱ গগৈ 100% পাকিস্তানৰ এজেন্ট হয় গতিকে এই কথাবিলাক আপুনি কৈছে ঠিকই আমি মানি লৈছো আপুনি কৈছে গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট আপুনি কৈছে মুছলমান অসমত মুখ্যমন্ত্ৰী হ'ব মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু মুছলমানৰ পাৱাৰ অসমত বাঢ়ি গৈছে ঠিক আছে মানি লৈছো কিন্তু এটা পাৱাৰ বহা কাম কৰা এজন মুছলমান দেখুৱাই দিয়কচোন অপৰাধী আপোনাৰ সাইবাৰ অপৰাধীৰ পৰা ধৰি ধৰ্ষণকাৰীলৈকে হত্যাকাৰীলৈকে প্ৰত্যেক ধৰ্মতে আমি পোৱা নাই জানো নে অকল মুছলমানতেই পাইছো আৰু এই হিন্দু মুছলমান কৰাৰ মূল কাৰণটো মই যোৱাকালি এটা ভিডিঅ'ত আপোনাৰ পৰা শুনা পালো যে মিয়াসকলৰ এজেন্ট হয় কংগ্ৰেছক বা বাকিখিনি দল কিন্তু বিজেপিয়েহে হয় মানে অকল অসমীয়াৰ কথা চিন্তা কৰে ঠিক আছে আমি মানি লৈছো বিজেপিয়ে অসমীয়াৰ কথা চিন্তা কৰে যেটো সময়ত অসমীয়াৰ আবেগ জুবিন গাৰ্গক লৈ সেই সময়ত আপোনাৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকা সময়ত আপুনি মুছলমানৰ সংখ্যাৰ হিচাপ দিছে আপুনি গৌৰৱ গগৈৰ তথ্য আছে আপোনাৰ ওচৰত আপুনি দাঙি ধৰিব যদি তথ্য আছে আপুনি এইখিনি সময় দাঙি ধৰক আপোনাক সকলোৱে মানে বিৰোধিতা কৰি আছে এই সময়খিনিত জুবিন গাৰ্গৰ ন্যায় স্লো হোৱাৰ কাৰণে গতিকে তেনে সময়ত যদি আপুনি গৌৰৱ গগৈৰ পাকিস্তানী এজেন্ট বুলি আপুনি প্ৰমাণ কৰি দাঙি দেখুৱাব পাৰে তেতিয়াহে মানুহৰ এটা সকামকা দিয়া নিচিনা লাগিব গতিকে আছেই যদি সম্পূৰ্ণ তথ্য আপুনি দিয়ক আৰু দ্বিতীয়তে আপুনি যদি গৌৰৱ গগৈক ফসাবলৈ মন আছিলেই আপুনি যদি কংগ্ৰেছক বিৰোধী কৰি একেবাৰে নাম নিশান মিটাবলৈ আছিলেই তেতিয়া হয়তো চৰকাৰৰ টকা আছে আপোনালোকৰ সেই টকাৰে এটা পাকিস্তানী বন্দুক কিনি আনি শ্যাম কানুৱেই হওক বা সিদ্ধাৰ্থই হওক তেওঁলোকক দি জুবিন গাৰ্গক কৰবাত নি পেলাই নিৰ্জন এটুকুৰা অসমৰ বা ভাৰতবৰ্ষৰ ঠাইতে যদি গুলিয়াই মাৰি দিলেহেঁতেন গুলি কৰি দিলেহেঁতেন পাকিস্তানী বন্দুকেৰে সৈতে আৰু তাতেই বন্দুক পেলাই পলায়ন কৰিলেহেঁতেন তেতিয়া হয়তো আপোনাৰ কথাষাৰ কামত দিলেহেঁতেন যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত এজেন্ট কৰি পাকিস্তানী উগ্ৰপন্থীক আনি আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গক হত্যা কৰালে কিন্তু এতিয়াতো গাই কামত নাহে যদি পাকিস্তানী এজেন্টেই আছিল গৌৰৱ গগৈ যদি পাকিস্তানৰে হয় পাকিস্তানৰ লগত তেওঁ সুসম্পৰ্ক পাকিস্তানে ভাৰতবৰ্ষক শত্ৰুতা কৰে তেতিয়া জুবিন গাৰ্গৰ হত্যাকাৰী কোনোবা এজন পাকিস্তানীয়ে হ'ব লাগিছিল তে পাকিস্তানী নহল নহয় আমাৰ হিন্দুস্তানী আপোনাৰ একেবাৰে লতা পতা একেলগে আগত ফটো চটো মাৰি গাতে গা লাগি থকা মানুহে পৰিছে এতিয়া ফাণ্ডত তেওঁলোকেহে নি পেলাই তেখেতক হেৰুৱাই পেলাই লৈ গুচি আহিলে মৃতদেহ লৈ গুচি আহিলে গতিকে মৃতদেহ আনোতেও যিসকল জিন্দা থাকোতে লগত গৈছে সেইসকল মৃতদেহৰ লগত অহা নাই সেইসকলে নিজৰ কৰ্ম তাত সম্পূৰ্ণ কৰিহে আহিছে তাৰ পিছতো আপুনি বুজি পোৱা নাই তাৰ পিছতো আপুনি সময় লৈছে তাৰ পিছতো আপুনি ন্যায়ৰ কাৰণে আপুনি জোৰ দিলে দেখোন গৰু চুৰকো দেখোন গুলি কৰি হত্যা কৰি দিছে গৰু চুৰকো দেখোন ঠেঙত গুলিয়াই দিছে ড্ৰাগছৰ কাৰণে ধৰা পাওঁতেও দেখোন এনকাউন্টাৰ কৰি দিব পাৰিছে কিন্তু এই 3 কোটি মানুহে যেটো বিচাৰি আছে সেইটো আপোনাৰ কৰিবলৈ সাহস কিয় হোৱা নাই নে তেওঁলোকক শেষ কৰি দিলে তেওঁলোকৰ বংশ পৰিয়ালে হয়তো গোপন কিবা জানে সেই গোপন কিবা উলাবলৈ যাওতে জুলুঙাৰ মেকুৰিত আপুনিও দুখত পৰিব পাৰে তেনেকুৱা কিবা মনোভাৱ নেকি গতিকে এই কথাবোৰ সিংগাপুৰৰ পৰা কিবা ৰিপৰ্ট আহিছে কৈছে ৰিপৰ্টটো মই এতিয়াই কৈ দিছো যেটো এক্সিডেন্টৰ ৰিপৰ্ট আহিব সিংগাপুৰৰ পৰা কেতিয়াও মাদাৰ্স ৰিপৰ্ট নাহে হত্যাৰ কোনো একো নুলাই বুলি আহিব হেতু মই কৈ থলো কোনো কাৰণত লগত যোৱা মানুহখিনি দুখত নপৰিব তাৰ কাৰণে ইমান দেৰি কৰি আচলতে ৰাজ্য শান্তনা দিবলৈ ৰিপৰ্ট অহা হ'ব আৰু শান্তনা হয়তো নহলে সেই ৰিপৰ্টত কিবা এটা থাকি যাব হেতু ফুলকৈ আচলতে পিছতহে গম পাব তো ৰিপৰ্টৰ কি প্ৰয়োজন আছে সত্যটো সাক্ষীৰ কথাও মিছা বুলি কৈ আচলতে উফৰাই দিব খোজা হৈছে আজি শেখৰ জ্যোতিয়ে ক'লে যে দাদাক জহৰ খুৱাই মৰা হৈছে সম্পূৰ্ণ লগত থকা মানুহ তেওঁ মিছা কথা কিয় ক'ব জহৰ খুৱাই মাৰিছে বুলি ক'লে তেওঁকটো বচাই দিয়া নাই তেওঁকো ফসাই দিয়া হল তেতিয়া তেওঁ ফসাই দিয়া হল যদি তেওঁ যেতিয়া জেলত থাকিব লগা হৈছে তো তেওঁ মিছা কথা কিয় ক'ব তেওঁ বাচিবৰ কাৰণে বেলেগ কিবাহে ক'লেহেঁতেন জহৰ খুৱাইছিলে যদি তই জানোই তই ক'ত আছিলি তেওঁতো ফসিব না তো তেওঁ মিছা কথা কৈছে বুলি আমি কিয় ভাবিলম আৰু মৃতকৰ মুখখন চালে মৃতকৰ চেহেৰা চালে তাত বুজা যায় যেটো জহৰৰ প্ৰভাৱ অকমান হলেও তাত আছে গতিকে সাক্ষীকো মিছা বুলি কৈ সেই কথা নস্যাত কৰিব খুজিছে সেই কথাবিলাক আতৰাব খুজিছে গতিকে গোটেই দায়িত্ব ৰাজ্যখনৰ দায়িত্ব আপোনাৰ ওপৰত
গোটেই ভাৰতবৰ্ষ দেশখনৰ নহয়, অসমৰ ৰাজ্য, যিখন অসম ৰাজ্য, সেই ৰাজ্যখনৰ দায়িত্ব আপোনাৰ ওপৰত। এতিয়া হেৰাল আমাৰ অসমীয়াৰ আটাইতকৈ মূল্যৱান এটা সম্পদ, যি আচলতে যাৰ মূল্য আৰু কোনেও দিব নোৱাৰে, আপোনাতকেতো বহুত ওপৰত জুবিন গাৰ্গৰ স্থান বা মূল্য। গতিকে তেওঁক হত্যা কৰিলে তেওঁ অসমৰ এটা সম্পদ, আৰু এই অসমৰ সম্পদক হত্যা কৰিলে কোনে? এই অসমতেই থকা, তেওঁৰ লগৰ গাতেই গা লগাই থকা আটাইতকৈ উচ্চ পদস্থ বিষয়াৰ লগত থকা আটাইতকৈ উচ্চ পদস্থ মানে জাতি বা ধৰ্মৰ একাংশই, যাক নিজৰ ককাই ভাই বুলি ক'লেও ভুল কোৱা নহ'ব। তেওঁলোকে কৰিলে কামটো। ইয়াততো কোনো পাকিস্তানী উগ্ৰপন্থীয়ে আহি জুবিন গাৰ্গক হত্যা কৰা নাই ছিংগাপুৰত গৈ। নে সময় সেয়াই লোৱা হৈছে নেকি যে গৌৰৱ গগৈ এনেকে পাকিস্তানী কোনোবা ইয়াক লৈ সিদ্ধাৰ্থ বা শেখৰৰ নাকাপ পিন্ধি পেলাই জুবিন গাৰ্গৰ লগত এনেকুৱা খেলা কৰি জুবিন গাৰ্গক মাৰি পেলালে বুলি তেনেকুৱা প্লেনিং বনাই, যাতে মানে সাপো মৰক লাঠিও বাচক, এনেকুৱা কিবা মানে বনা হৈছে নেকি? তেনেকুৱা মানা হৈছে নেকি? তেনেকুৱা মানে কিবা কৰাৰ কথা ভবা হৈছে নেকি? মানে তেনেকুৱাবিলাকহে লাগি গৈছে এতিয়াৰ কথা বতৰাবিলাক চাই। এতিয়া মানে জুবিন গাৰ্গৰ ন্যায় কথাটো বাদ দি মানে বিপৰীত দলৰ বদনামৰ চিন্তাধাৰাত লাগি থকা হৈছে। আমি দলৰ বদনাম কৰা, দলৰ সুনাম কৰা আমি বিচৰা নাই। আমি এতিয়ালৈকে অসম চলাব পৰা এজন ভাল মুখ্যমন্ত্ৰী আমি বাছি ল'ব পৰা নাই। গতিকে আমি কাক ভোট দিম, ৰাইজে কাক ভোট দিব, এইটো ৰাইজে সময়ত ডিচিশ্যন ল'ব। সময়ে শিকাই যাব ৰাইজক যে কোনে আচলতে ৰাজ্যখনৰ ভাৰ খুব ভালদৰে চম্ভালি ল'ব পাৰিব। গতিকে এতিয়া আপুনি যদি ভালদৰে ৰাজ্যখনৰ ভাৰ চম্ভালিব পৰা পৰিচয় ৰাইজৰ ওচৰত দিলেহেঁতেন, তেতিয়া আকৌ আপোনাকে বিচাৰিলেহেঁতেন। কিন্তু আপুনি এতিয়া যিবিলাক কথা কৈ আছে একেবাৰে পাতল মগজুৰ মানুহৰ নিচিনা কথা, যিবোৰ এই ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰা জপৰা চুলিৰ মানুহ, সেই তেওঁলোকে এনেকুৱা পাতল মন্তব্য কৰে যাৰ কোনো মানে মাইণ্ডত ভাবিবলৈ শক্তি নাথাকে। গতিকে আপোনাৰ কথা বতৰা তেনেকুৱা হ'লে আকৌ দ্বিতীয়বাৰ আপোনাক এই ৰাজ্যখনৰ ভাৰ দিব বুলি আপুনি ভাবেনে, সপোনতেই হওক বা দিঠকতেই হওক? গতিকে আপুনি কিয় বুজি পায়, আপুনি জানো, কিন্তু কথা বতৰাবিলাক সস্তীয়াকৈ মানুহৰ ব্ৰেইনবিলাক সস্তীয়া কৰিব খুজি আছে আপুনি। অশিক্ষিত হ'লেও একাংশ মানুহতো জ্ঞানী আছে ন আপোনাৰ ৰাজ্যখনত। গতিকে সেই জ্ঞানী মানুহখিনিক মূৰ্খ বনাব কিয় খুজি আছে? কিয় মূৰ্খ বনাব খুজি আছে? আপোনাৰ কথা বতৰাইতো সেইখিনিয়ে পৰিচয় দি আছে যে আপোনাৰতো যদি শুদ্ধ বুলি মানুহে মানিবলৈ যায়, তেতিয়া গোটেই মানুহখিনিয়ে মূৰ্খ হ'ব লাগিব। আপুনি সেইখিনি কৰি আছে। আপুনি যিটো সময়ত এটা এটা কাম ক্লিয়াৰ কিয় নকৰে, কামবিলাক কিয় এটা 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 এনেকৈ ক্লিয়াৰ নকৰে, সেইটো কথা কওকচোন। প্ৰত্যেকটো কামেতো মানে তেনেকুৱা থকা সৰক। আজি ৰাস্তা এটা বনাই আছে আপোনাৰ চৰকাৰে, এইখিনিতে মাথাত অকণমান বনাই গৈ নাই, বহুত দূৰ নাই, শিলত থেতালি যাব লাগে, গৈ আকৌ ক'ৰবাত অকণমান তেনেকুৱা মানে কামবিলাক চিনচিয়াৰলি নহয়, ক্লিয়াৰ নহয়, থপিয়াই। আজি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত ৰাইজে আজি দুমাহে মাত মাতি আছে। তেনেস্থলত সেই ন্যায়ৰ কোনো কথা বতৰা, এই চাৰ্জশ্বিট, এই আলুক, এই বালুক, এইবিলাক বকি আছে, এইবিলাক ৰাইজে বিচাৰি আছে। যেতিয়া ৰাইজে পোৱা নাই এতিয়ালৈকে কোনো তাৰ হেৰি, তাৰপিছতে আপোনাৰ ৰৈ বিনালে চিনেমাখন ৰিলিজ হৈছে। ৰিলিজ হোৱাৰ সময়ত ৰাইজৰ আৱেগ কেনেকুৱা হৈছে, কি হৈছে, এইখিনি আপুনি জানে। তাত আপুনি সান্তনা দিয়াতকৈ আপুনি এটা দলৰ পুকুৰত লাগি আছে, কি দৰকাৰ আছে? আমি কোনো ৰাজনীতিৰ মানুহ নহয়, আমি কোনো দলক বা মানে বুকুত খাবতি কেতিয়াও নলওঁ, কাৰণ এইবিলাক আহে আৰু যায় বতৰৰ নিচিনা। বহাগ এবাৰেই নাহে, বাৰে আহে, কিন্তু নতুন কিবা এটা লৈ আহে। আমিতো নতুন একোৱেই পোৱা নাই। আমি একদম বহুত মানে যুগৰ আগলৈ ঘূৰি গুচি গৈছোঁ, যুগৰ আগলৈ ঘূৰি যোৱা নিচিনা লাগিছে। অভাৱ অনাটন মানুহৰ মাজত এনেকুৱা হৈ গৈছে বৰ্তমান সময়ত। যুগৰ যিটো মানে অন্ধবিশ্বাস এটা যুগ আছিল এটা সময়ত, সেই যুগৰ নিচিনা এতিয়া মানুহৰ মাজত অন্ধবিশ্বাসৰ মানে প্ৰভাৱ পেলোৱা হৈছে। ধৰ্মৰ কথা লৈ, ৰাজনীতিৰ কথা লৈ, মানুহৰ এখন দেশৰ মানুহ আন এখন দেশত ফুৰিবলৈ গ'লে তাক বেলেগ এটা চকুৰে চাই বেলেগ এটা দিশলৈ টানি নিয়া, এইবিলাক আচলতে নাপায় কৰিব। কোনো ধৰ্মই শিকোৱা নাই যে আপুনি আনক সমালোচনা কৰক, আনক শত্ৰুতা কৰক, কৰি আপুনি নিজৰ ভেটি গঢ় দিয়ক। আপুনি যদি সতত থাকে আপোনাৰ ভেটি আনে গঢ় দি দিব, আপুনি গঢ় দিয়াৰ কথা চিন্তাই কৰিব নালাগে। গতিকে শুদ্ধ হিচাপে কাম কৰক। আপোনাক ৰাজ্যখনৰ দায়িত্ব সম্পূৰ্ণ অসমবাসীয়ে দি থৈছে, লগতে আপোনাক কেন্দ্ৰৰ পৰাও ভৰসা কৰে যে ভাল কাম কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আমাৰ দলটোৰো সুনাম কৰিব।
গতিকে সুনাম কৰিছে, নাই কৰা বুলি নকওঁ, মানুহক সহায় কৰিছে, ইটো সিটো দিছে, কিন্তু স্বাৰ্থলৈ দিছে। জুবিন গাৰ্গে নিস্বাৰ্থ হিচাপে দিছিলে। গতিকে আপোনাৰ অকণমান হ'লেওতো সহায় হৈছিল জুবিন গাৰ্গ থকাৰ কাৰণে। যিসকল মানুহক আপোনালোকৰ চৰকাৰে ঢুকি পোৱা নাছিল সেইসকল মানুহক জুবিন গাৰ্গে সহায় কৰিছিল। আজি তেওঁ হেৰাই গ'ল। তো হেৰাই যোৱাৰ কাৰণে আপোনালোকে বেছিকৈ মানে ৰাইজতকৈ বেছিকৈ আপোনালোকে লাগিব লাগিছিলে, যুঁজিব লাগিছিলে। গতিকে এইবিলাকত গুৰুত্ব দিয়ক। এই ফটো আমি কথা বতৰাবিলাক বাদ দি ৰাইজৰ স্বাৰ্থত কাম কৰক, ৰাইজে আকৌ আপোনাকে জিকাই দিব। তো সেইটোৱে কওঁ, আপুনিও একেষাৰে কওক যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। স্পষ্ট একদম চিধা কথা যদি কওঁ, জুবিন দাই যদি মদ খায়, সেই মদ খোৱাৰ পৰা বঞ্চিত যদি ৰাখিলেহেঁতেন, দূৰত ৰাখিলেহেঁতেন, সেইটোৱেতো বেয়া কাম কৰা কথা। তেওঁলোকে নাৰাখিলে। সেই এগিলাচৰ লগত 2 গিলাচ মিলাই পেলাই খোৱা মানুহকেইজন কোন আছিল? শ্যামকানু মহন্ত সন্দৰ্ভত কি কোৱা যায়? চাওক, এতিয়া শ্যামকানু মহন্তৰ কথা যদি আপোনালোকে ভালকৈ চাই, এই উত্তৰটো আচলতে মোতকৈ বেছি ভালকৈ দিব লাগে হেমন্ত বিশ্ব শৰ্মাই। কাৰণ আজিৰ পৰা বহুত বছৰ আগৰ পৰা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে জানিছিলে শ্যামকানু মহন্তৰ ৰঙালী, নৰ্থ ইষ্ট ফেষ্টিভেল, তেনেকুৱা ধৰণৰ অনুষ্ঠান পশ্চিমীয়া সংস্কৃতিৰ লগত জড়িত ৰাখি পেলাই ডিজেৰ পৰা বাহিৰা আৰ্টিষ্ট আনি পেলাই তেওঁলোকে দেখুৱাইছিলে যে আমাৰ নৰ্থ ইষ্টখন ইমান ৰঙীন। ৰঙালী নামেৰে খিলঞ্জীয়া নাম এটা দি পেলাই পশ্চিমীয়া সংস্কৃতি আঁকোৱালি দেখুৱাইছিলে। সেই বস্তুটো তেতিয়া হেমন্ত বিশ্ব শৰ্মাই জানিব লাগিছিলে। আজি কিয় তেখেতৰ গাত লাগিছে? আজি কিয় আমি জুবিন দাক হেৰুৱাব লাগিল দৰকাৰ হ'ল? যদি সেই মানুহজনক, সেই ৰাম বেপাৰীটোক, অসমীয়াৰ নামৰ ৰাম কলংক, প্ৰথম কথা আচলতে মহন্ত বুলি ক'লে এতিয়া চবৰে ঘিণ লাগে, সেই গোটেই পৰিয়ালটোকে ঘিণ কৰে। চ' সেই মানুহজনে গোটেই চেণ্টিমেণ্টত খেলি পেলাই অসমীয়া বিহু, অসমীয়াৰ আৱেগ, অসমীয়াৰ সংস্কৃতিক খেলি পেলাই বাহিৰত বজোৱাৰ বেপাৰ। লগতে আমাৰ নিচিনা খিলঞ্জীয়া ল'ৰাৰ পৰা যদি আপুনি ষ্টল দিব যে আপোনাৰ পৰা 50,000 টকাকৈ ল'ব, মোৰ নিচিনা লোকবাদ্য এজন শিল্পীৰ পৰা আপোনালোকে তেখেতে আমাক আলু পিঁয়াজ যেনেকৈ আমি দৰদাম কৰোঁ তেনেকৈ দৰদাম কৰে। এগৰাকী মডেলৰ পৰা 8 লাখ টকাকৈ লয়, ডিজাইনাৰৰ পৰা, যাতে ৰেম্প ৱকটো দিব পাৰি। তাত শ্যামকানু মহন্তৰ নিকৃষ্ট মানসিকতা, নিকৃষ্ট চৰিত্ৰ, সেইটো হ'ল আমাৰ মহন্ত। আৰু তাক কি বুলি ক'ম, আচলতে 100 গৰু মাৰিলে বাঘৰো মৰণ। চৰকাৰখনে যদি সঠিক শাস্তি দিব নোৱাৰে, এখন কা আন্দোলন নহয় দাদা, এইটো জুবিন গাৰ্গ হয়। যদি চৰকাৰখনে নোৱাৰে, এইখিনি কথা কোৱাৰ কাৰণে যদি মোক চৰকাৰখনে জেলতো লৈ যায়, মই যাম। ৰাইজক এৰি দিয়ক, আমাক ন্যায় লাগে, আমি ন্যায় দিম। অলৰেডি অসমীয়া জাতিটোৰ এই যিটো ৰাইজৰ আদালত, তাতে কিন্তু তেওঁলোকে অলৰেডি শাস্তি দোষী সাব্যস্ত হৈ গৈছে। আমি অলৰেডি দোষী বুলি ভাবোঁ, পাপী আচলতে, দোষী নহয়। বেলতলা বিহুত 15টা বাউন্সাৰ এটাক মাৰিছে, বেলতলা বিহু কমিটিয়ে ক'ব। সি মাৰ ক'ত খোৱা নাই, সি বাৰ এখনৰ কি কয় বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে তাৰ ছোৱালী এজনী মূৰ ফালিছে। চ' তেনেকুৱা ধৰণৰ বহুত কথা আছে। জুবিন দা তাৰ পৰা জেলৰ পৰা ওলাইছে, গীতানগৰ নে গণেশগুৰি জেলৰ পৰা। চ' সেই মানুহজনক আচলতে আমি কেতিয়াবা চিনি পাইছিলোঁ, ক'ৰবাত নহয় ক'ৰবাত দাদাক যে ভাল পাওঁ, ভয় খাওঁ, সেইকাৰণে চাগে তাক আমি আঁতৰাই ৰাখিব নোৱাৰিলোঁ। কিন্তু এই বনিয়াটোৱেই অসমীয়াৰ আৱেগ, অসমীয়াৰ অনুভূতি, অসমীয়াৰ আটাইতকৈ হীৰা টুকুৰাটো, কলিজাৰ টুকুৰাটোক সেই বেপাৰৰ নামত নাইকিয়া কৰি পেলাই দাদাই ঘৰ বনাব নোৱাৰিলে, কুকুৰে ঘৰ বনালে। দাদাই গাড়ী কেইখন কিনিছে বাৰু, আজিলৈকে 80 লাখ টকা দিব আছে EMI, তাৰ দুখন ফৰ্চুনাৰ, তিনিখন ইন'ভা, 3 কোটি টকীয়া এটা ফ্লেট, হোটেল, দুটা ফ্লেট, পানীৰ কোম্পেনী, 37 নে 38 তাৰ বয়স। চ' ইমান কম বয়সত সেইবিলাক ক'ৰ পৰা সেই পাব লাগে পইচা? পডকাষ্টৰ বাহিৰত কেমেৰা আৰু কিবা কথা কৈছিল নেকি জুবিন দাই? আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ, মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায়, যেতিয়া প্ৰস্তুতি চলি থাকে, কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে। কিন্তু আপোনাৰ পডকাষ্টত কেইবাটাও শব্দ জুবিন দাৰ শেষ মুহূৰ্তত মিলিছে, যেনেকৈ জুবিন দাই কৈছিলে তেওঁক ব্যৱহাৰ কৰিছিলে। সেই কথাসমূহ কোনে ব্যৱহাৰ কৰিছিলে, কি ধৰণে কৰিছিলে, সেই কথাসমূহ আপোনাক কৈছিলে? মই যিখিনি মই একদম আনকাট দিছোঁতো, একো নাই, যিখিনি কৈছে সেইখিনিয়ে আছে, সেইখিনি। হয়, আপুনি যাবৰ সময়ত তেওঁৰ গাটো চুই চোৱা বুলি মানে সি মোক আঁকোৱালি ধৰিছিলে, তাৰ গাটো কঁপি আছিল খুব, আৰু অলপমান গাটো গৰম হৈ আছিল। মই ভাবিছোঁ তাৰ গাটো ভাল নহয়, এইখিনিয়ে মই মানে, আৰু মই নাজানো ছিংগাপুৰ যাব বুলি, কোৱা নাই, আৰু আমি ইমানটো খবৰ নাৰাখোঁ। পডকাষ্টৰ বাদেও যেতিয়া আপুনি কথা পাতিছিলে, পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে, আৰু তাৰচমিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ। তাৰপিছতো আৰু সকলো কথাটো মনত নাই, কিন্তু ভাবিলে হয়তো ওলাব, কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত, পিছত কিন্তু নাই পতা। আৰু আপুনি পডকাষ্টটো লোৱাৰ পিছত হয়তো নিজৰে অনুভৱ হৈছিল, জুবিন গাৰ্গৰ কুঁৱে বাৱে বহুত থকাৰ পিছতো সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা, কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ সি খাবলৈ। তাৰপিছত সি নৰ্মেল হৈ গ'ল নহয়, ভালকৈ হাঁহি ধেমালি কৰি কথা পাতিলে, তললৈ গ'ল, কিবা এটা খালে, তাৰপিছত তললৈ নামি আহিলে, চবে বেৰি ধৰিলে, ফটো চটো উঠিলে, তেতিয়া সি মোক ধৰিছিল, মোক কিছুমান হাঁহি ধেমালি কৰিয়ে কথা পাতিছিলে। গোটেই বিষয়টো মই ঘনিষ্ঠ আছিলোঁ বুলিতো মই ক'ব নোৱাৰোঁ, মই পডকাষ্টহে লৈছিলোঁ,
গতিকে পডকাষ্টত যিখিনি মই দেখিছোঁ সেই বিষয়ে মোৰ নিজৰ যিটো এনালাইচিছ সেইখিনি বস্তু মই আমি জুবিন গাৰ্গ এটা স্পেচিয়েল ইছ্যু উলিয়াইছোঁ, পৰহি ওলাব। তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ, তাৰ পৰাই আপোনালোকে পাই যাব। ব্যৱহাৰ কৰা যিখিনি মানুহ, ব্যৱহাৰ কৰা মানুহখিনি আচলতে যোনখিনি কেতিয়া এৰেষ্ট কৰিলে সেইখিনিয়ে নে আৰু মইতো চিনি নাপাওঁ নহয়, মই নাজানো তেওঁলোকৰ, কাৰণ মোৰতো লিংক নাই এই কথাবোৰৰ লগত। জুবিনৰ লগতো মই তেনেকৈ টাচত নাথাকোঁ কেতিয়াও। টাৰ্চেল মিত্ৰাৰ নামটো মই সিদিনা প্ৰথম শুনিছোঁ যেতিয়া কৈছে, মই নামেই শুনা নাছিলোঁ। সেইটো মইতো কেনেকৈ ক'ব পাৰিম, সেইটো তেওঁলোকে তদন্তকাৰীসকলে জানিব কাক মাতিব লাগে। এছঅ'পিৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে, কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? চাওক, মই তাত লিখিছোঁৱে, মই এজন ৰেছপনচিবল মাতৃ, ৰেছপনচিবল লেখক, আৰু আপোনালোকে পঢ়িছে। আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব। তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ তাত। তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ, তেওঁৰ বিবেচনাৰ কথা, সেইটো মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময়ৰ আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি, মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান, মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক, পৰিপক্ক এজন ৰাজনীতিক। গতিকে পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব। তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত। মই সেই তাত মোৰ একো ক'বলগীয়া নাই। জুবিন দাক আচলতে ছিংগাপুৰলৈ যোৱাতে ক'ৰবাত বাধা দিব লাগিছিল নেকি? সেইটো এটা ক'ৰবাত কাৰোবাৰ দায়িত্ব আছে? মোৰ সেইদিনা তেতিয়া মইতো গম পালোঁহেঁতেন যে জুবিনৰ গা বেয়া, তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি, মই প্ৰসংগই ওলোৱা নাই, আৰু মই ইমান খবৰ নাৰাখোঁ। মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়। মানে বাধাই দিব লাগিছিল তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে তাকতো মোৰ বহুত সুস্থ যেন লগা নাছিল। ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পালে। সকলোৱে নিজৰ মনৰ কথাখিনি সামাজিক মাধ্যমৰ আগত চৰকাৰখনৰ কথাক লৈ পিনি বহুখিনি প্ৰকাশ কৰি আছে। অকল জুবিনদাৰ ন্যায় হকে ৰীতা চৌধুৰী বাইদেউ বহুখিনি কথা কৈ গ'ল। শেষৰটো সাক্ষাৎকাৰ ৰীতা চৌধুৰী বাইদেৱে যিখিনি কথা বহুত গহীনভাৱে সুধিছিলে, আৰু জুবিনদাৰ মনৰ বহুখিনি কথা গম নোপোৱাকৈ মানুহে কৈ গ'ল। এতিয়া লাহে লাহে সকলোৱে অনুভৱ কৰিছে জুবিনদাই কি কৈছিলে, আৰু সেই সময়ত যদি ৰীতা চৌধুৰী বাইদেৱে ছিংগাপুৰ যাব বুলি জানিলেহেঁতেন তেতিয়া হয়তো বাধা দিলেহেঁতেন বুলিও কৈছে, কাৰণ ৰীতা চৌধুৰী বাইদেৱে সেইবোৰ কথা গম পোৱা নাছিল। তেওঁলোকৰ মাজত ইমানখিনি কথা ওলোৱা নাছিল। খালি জুবিনদাৰ জীৱনৰ বিষয়ে বহুখিনি কথাই গম পালে ৰাইজে। ইণ্টাৰভিউটোত বাইদেৱে আপোনালোকে দেখিছে বহুখিনি কথা জুবিনদাক খুচৰি সুধি আছিলে, আৰু তেওঁ কিন্তু কৈ গৈ আছিলে বহুতভাৱে। 1-1.5 ঘণ্টীয়া সেই ইণ্টাৰভিউটো, ইমান দীঘলীয়া ইণ্টাৰভিউ তেওঁ জুবিনদাই দি গৈছিল, মনৰ সকলোখিনি কথা খুলি কৈ গৈছিল। জুবিনদাৰ ন্যায়ৰ হকে আজি সকলোৱে বাট চাই আছে আশাৰে, জুবিনদাই যাতে সোনকালে ন্যায় পাওক। আমাৰ অসমবাসীয়ে, জুবিনদাৰ অনুৰাগীসকলে ন্যায় পোৱাটো সকলোৱে বিচাৰি আছে।